এতিয়া ইয়াৰ পাছতে প্ৰসংগ আহে চতুৰ্থ স্কন্ধ সম্পূৰ্ণ 31টি অধ্যায় পোন প্ৰথমতে আহে মনুবংশ কথন মনুবংশ কথনত প্ৰকাশ পায় যিয়ে শিৱদক্ষৰ বিৰুদ্ধ দক্ষ প্ৰজাপতি এজন শ্ৰেষ্ঠ বৈষ্ণৱ আছিল কিন্তু তেওঁ মহাদেৱৰ ঈশ্বৰত্ব স্বীকাৰ কৰা নাছিল সেইকাৰণে কি গতি হৈছিল আমি সকলোৱে জানো সেইবাবে বৈষ্ণৱ মাৰ্গত এটো দৰ্শন পূৰ্বৰে পৰা আছে যে যত গুণ নাম শিৱ বিষ্ণুৰ আক ভিন্ন বুদ্ধি কৰে যি নৰ নামৰ জানা শিৱ অপৰাধী পৰে নৰকত দৈবে নবাধি শিৱ বিষ্ণুৰ মাজত কোনো ভেদ নাই শিৱায় বিষ্ণুৰূপায় বিষ্ণৱে শিৱৰূপিণী অনাদি জগতি ঈশায় নমো হৰি হৰাত্মনে কিন্তু তাৰ অৰ্থ এটো নহয় যে মহাদেৱ আৰু বিষ্ণুৰ মাজত কোনো পাৰ্থক্য নাই হেই বুলি উলা ভাঙৰ চিলিন টানি থাকিব কাৰণ যিজন বৈষ্ণৱ নাম যথাসম্ভৱ বৈষ্ণৱসকলৰ ক্ষেত্ৰত প্ৰধান যি নিত্য নিৰন্তৰ ভগৱান স্মৰণত বহি আছে সেই মহাদেৱে সংসাৰৰ এই দুটকীয়া নিচাটো নকৰে কোনোবাই আজিকালি ক'ব পাৰে যে এই কথাটো বিতৰ্কিতও হ'ব পাৰে মোৰ ককা দেউতাইচোন ভাঙৰ হকাম খাই গোটেই জীৱন পাৰ কৰিলে আকৌ আপুনি কি কথা ক'বলৈ আহিছে গতিকে কোনোবাই ভাং খাইছে নাখাইছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু মহাদেৱৰ ডিঙিত এই বস্তুটো ওলমাই দিয়াটো অশুদ্ধ যিটো শাস্ত্ৰও প্ৰকাশ কৰা নাই শিৱ পুৰাণৰো এটা পাদত মহাদেৱে ভাং খাই বুলি যেহেতু কোনো উল্লেখ নাই আৰু আমি যদি চাওঁ যদি মহাদেৱৰ প্ৰসাদ বুলি ভাং কোনোবাই গ্ৰহণ কৰিছে তেতিয়া কেতিয়াও দেউতাকে পুতেকক এইটো ক'ব নোৱাৰে যে মহাদেৱৰ প্ৰসাদ ভাং গতিকে তয়ো খা কাৰণ তেওঁ জানে যে এইটো নিচাযুক্ত দ্ৰব্য এইবিলাক অনাৰ্যমূলৰ পৰম্পৰা গতিকে অন্তত এইটো চিন্তা কৰিব লাগে সেইবাবে দক্ষই আচলতে গ্ৰহণ কৰা নাছিল কিন্তু পাছত শিৱ বিষ্ণুৰ অভিভূততাৰ জৰিয়তে এইটো প্ৰকাশ কৰাই দিলে চাওকচোন মহাদেৱৰ ক্ষেত্ৰত যদি আমি চাওঁ বিষ্ণুৰ যি সহস্ৰ নাম আছে সহস্ৰ নাম পোনপ্ৰথমতে কোনে কৈছিল মহাদেৱে পাৰ্বতীক আদিজামল ভাগৱতৰ আদিৰূপ শাস্ত্ৰ বুলি কওঁ আদিজামলৰ আদিবক্তা কোন আছিল মহাদেৱে পাৰ্বতীক কৈছিল মহাভাৰত পোনপ্ৰথমতে কোনে কৈছিল মহাদেৱে পাৰ্বতী গতিকে সেই মহাদেৱে বাৰু ভাং খাই পেলাই বহি থাকিবনে যাক বিহে একো প্ৰভাৱ পেলাব নোৱাৰিলে তেওঁ বাৰু ভাঙৰ নিচাত আসক্ত হ'বনে এনেকুৱা গীত কিছুমানো আছে বোলে ভাং খাই পগলা হলাহে মহাদেৱ এইবিলাক আচলতে আমাৰ বৈষ্ণৱ মাৰ্গৰ গ্ৰহণীয় বস্তু নহয় বিতৰ্ক হ'ব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু যিটো সত্য সেইটো সত্যই আমি নিজৰ ইষ্টসকলক নিচাযুক্ত দ্ৰব্যৰ সৈতে যুক্ত কৰি নিন্দাৰ পাত্ৰ কৰিব নোৱাৰোঁ মহাদেৱৰ পৰিয়ালটোলৈ চাওকচোন সেইটো ভাং খোৱা পৰিয়ালৰ লক্ষণ নে ডিঙিতে আছে সৰ্প পুত্ৰৰ বাহন নিগনি নে নিজৰ বাহন নন্দী চাবলৈ গ'লে আমি সহজ অৰ্থত যদি কওঁ গৰু পত্নীৰ বাহন সোণ নন্দী সিংহ আৰু গৰু সাপ আৰু নিগনি ক'ৰবাত মিল দেখিছেনে একেটা পৰিয়ালতেতো আছে সেইটো হৈছে বৈষ্ণৱৰ পৰিয়াল য'ত বিপৰীত গুণযুক্ত জীৱ একে গুণযুক্ত হৈ থাকিবলৈ বাধ্য বিৰোধিতা য'ত নাই সেয়া হৈছে মহাদেৱৰ আদৰ্শ ইয়াৰ পাছতে প্ৰসংগ আহে ধ্ৰুৱ চৰিত মনুৰে পুত্ৰ জ্যেষ্ঠ পুত্ৰ আছিল মহাৰাজ প্ৰিয়ব্ৰত যাৰ কথা প্ৰকাশ পাইছে পঞ্চম স্কন্ধ তেতিয়া চতুৰ্থত প্ৰসংগ আহিছে মহাৰাজ উত্তানপাদৰ প্ৰসংগ ধ্ৰুৱ চৰিত আমি সকলোৱে জানো যে মহাৰাজ উত্তানপাদৰ দুগৰাকী পত্নী আছিল সুৰুচি আৰু সুনীতি সুৰুচি সেইগৰাকী যিগৰাকীয়ে ভাল বেয়া শুদ্ধ অশুদ্ধ এইবিলাকত বৰকে গুৰুত্ব নিদিয়ে ৰুচিবোধ হ'লেই হ'ল সুনীতি যি কেতিয়াও নীতিটোক ত্যাগ নকৰে যেতিয়া ধ্ৰুৱই কান্দি কান্দি দেউতাকৰ কোচত উঠিবলৈ গৈছিল তেতিয়া সুৰুচি মাতৃয়ে ক'লে তই এই জন্মত দেউতাৰ কোচত উঠিব নোৱাৰ বোলে মোৰ গৰ্ভৰ পৰা জন্ম নহ'ল নে মোৰ সতিনীৰ পৰাহে জন্ম হ'লি ভগৱন্তক কয়গৈ যা বোলে মোৰ গৰ্ভৰ পৰা জন্ম হ'বলৈ তেতিয়াহে বোলে তই ৰজাৰ কোচত উঠিব পাৰিবি এতিয়া 5 বছৰীয়া শিশু ধ্ৰুৱই কান্দি কান্দি মাক সুনীতিৰ ওচৰত উপস্থিত হৈ ক'লেগৈ মা মোক সুৰুচি মাতৃ এনেকৈ ক'লে আমাৰ কোনোবা এগৰাকী হোৱাহেঁতেন কি বুলি ক'লেহেঁতেন কেলে নিদিব কোচত উঠিবলৈ মোৰ সমান অধিকাৰ আছে ব'ল কিন্তু সুনীতি মাতৃয়ে কি বুলি ক'লে বোপাই তই যি বিচাৰিছ তোক ঈশ্বৰেহে দিব পাৰিব তই গতিকে ঈশ্বৰৰ পৰা বিচাৰি ল সেই কথাটো ইমান সৰলতাৰে গ্ৰহণ কৰিছে সেই শিশুটিয়ে ঘৰৰ পৰা ওলাই গুচি আহিছে ঈশ্বৰক বিচাৰিছে ঈশ্বৰ ক'ত আছে আকাশ মাৰ্গত গৈ থাকোঁতে নাৰদদেৱে দেখিলে নাৰদদেৱে আহি সুধিলে যে বোপাই তই মনৰ অনুভৱ কৰি ঘৰৰ পৰা ওলাই আহিছ হয় ঈশ্বৰক বিচাৰি পোৱাটো ঋষিমুনিসকলৰ কাৰণেও দুৰ্গেয় কাম গতিকে তই এই খেলা ধূলা কৰা বয়সত কেনেদৰে কৰিবি ধ্ৰুৱৰ তেতিয়াহ'লে নিষ্ঠাটো চাওক আজিৰ পৰা 1000 বছৰ আগতে আমাৰ সংস্কৃতিৰ লোকসকলে 5 বছৰ বয়সতে আমাক শিকাই থৈ গ'ল যে অন্তৰৰ নিষ্ঠা হ'লে কেনেকুৱা হ'ব লাগে 5 বছৰে সেই ধ্ৰুৱই কৈছে যে হে নাৰদদেৱ কাৰণ আপোনালোকৰ সংগ পোৱাটো ঈশ্বৰৰ প্ৰত্যক্ষ কৃপা গতিকে আপুনিয়ে মোক মাৰ্গদৰ্শন কৰক ঘৰলৈ গৈ মই কি কৰিম মনোতাপতেই থাকিব লাগিব তাতোতকৈ উত্তম এইটোৱে হ'ব যে আপুনি মোক মাৰ্গদৰ্শন কৰক মই ঈশ্বৰক ভজনা কৰোঁ আৰু আমাৰ কি হয় আজিকালি কিছু ল'ৰা ছোৱালী 5-6 বছৰীয়া ল'ৰা ছোৱালীৰ মাক বাপেকে লাহেকৈ মোবাইলটো হাতত তুলি দিয়ে আগতে এটা
অৱস্থা আছিল যে ৰাতিপুৱা শুই উঠিয়ে আমাক গুৰুসকলে শিকায় যে জন্ম কৰ্মৰ সাক্ষীস্বৰূপ হৈছে দুইখন হাতলৈ চাই ৰাতিপুৱা শুই উঠিয়ে ক'বা যে কৰাগ্ৰে বসতি লক্ষ্মী কৰ মধ্যে সৰস্বতীম কৰমূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনম, যে মোৰ কৰৰ অগ্ৰত লক্ষ্মীয়ে নিবাস কৰক, কৰৰ মধ্যে বিদ্যাই নিবাস কৰক, কৰৰ মূলত গোবিন্দই নিবাস কৰক। আজিকালি সলনি হৈ গ'ল আমাৰ, কৰাগ্ৰে বসতে মোবাইলম, কৰ মধ্যে ফেচবুকম, কৰমূলেতো হোৱাটছআপম, প্ৰভাতে মোবাইল দৰ্শনম। প্ৰভাতে মোবাইল দৰ্শন হ'লেও অন্ততঃ তাত ঈশ্বৰৰ ফটোখন ৰাখকচোন, কৃষ্ণ বুলি ওলাব মুখৰ পৰা, ৰাম বুলি ওলাব, নহয়নে? তাৰ জৰিয়তে আমি ঈশ্বৰ ভক্তি কৰিব পাৰোঁ। সেই মোবাইল কোম্পানীৰ মালিকসকলে আহি ভাৰতলৈ আহিছে আধ্যাত্মিক শিক্ষা ল'বলৈ। গতিকে মোবাইলটোৰ জৰিয়তে আমাৰ জীৱনটো নহয়, সেইটো এটা সাধনহে। মোবাইলটোৰ জৰিয়তে আজিকালি চাওকচোন, যুৱ প্ৰজন্মই গীতা ভাগৱত এনেদৰে পঢ়িবলৈ ক'লে কোনেও নপঢ়েহি, কিন্তু এনেকুৱা কিছুমান এপ্লিকেশ্যন মোবাইলটোত আছে, আমি গীতা ভাগৱত মহান পুৰুষসকলৰ বাণী অডিঅ' হিচাপতো শুনিব পাৰোঁ। সেইবিলাক আমি খুচৰি নাচাওঁ, ক'ত কোনে কাক মাৰিলে, কোনে ক'ত পিকনিক খাবলৈ গ'ল, এইবিলাক খুচৰি খুচৰি চাওঁ। ক'ৰবাত কিবা এটা বেয়া কাম হ'ব লাগে, বেয়া কামটোকে খুচৰি খুচৰি দেখুওৱাৰ সংখ্যাও বেছি, আৰু বেয়া কামটোকে খুচৰি খুচৰি চোৱাৰ সংখ্যাও বেছি। কিন্তু ভালটো আমি নাচাওঁ। এই মোবাইলটোতে যাতে গীতা ভাগৱত শুনিব পাৰোঁ, পঢ়িব পাৰোঁ, কেইজনে আমি চাওঁ? সেইখিনি ব্যৱহাৰ আমি শিকিব লাগে। নতুনকৈ গেম এটা ওলক, চিনেমা এখন ওলক, আপোনাৰ ভটীয়া পাৰত ভিৰ লাগিবগৈ। এতিয়া বিতৰ্ক কৰিব নালাগে, আমি চিনেমা নাচাবলৈ কোৱা নাই। মনোৰঞ্জনৰ আহিলা কোনে কেনেকৈ লৈছে কৰি থাকক, কিন্তু কেৱল ইন্দ্ৰিয় তৃপ্তিতে আমাৰ উদ্দেশ্য নহয়, অকণমান আধ্যাত্মিক চিন্তা আৰু আধ্যাত্মিক মনোৰঞ্জনৰ প্ৰয়োজন। কেৱল ইন্দ্ৰিয় মনোৰঞ্জনেই নহয়, আধ্যাত্মিক মনোৰঞ্জন কোনখিনি? ভগৱন্তৰ নাম কীৰ্তন কৰা, ভগৱন্তৰ গুণকথা শুনা। লীলাবিলাকত ইমান বিষয়বস্তু আছে যে অন্তৰত যি ভাৱটো কোনো লোকে বাক্যৰে প্ৰকাশ কৰিব নোৱাৰে, ইমান ভাৱ গভীৰতা আছে। অকণমান সেইখিনিতো খোজ পেলোৱাটো প্ৰয়োজন। এতিয়া ভক্তৰ ধ্ৰুৱই চাওকচোন, 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি গৈছে। আমাৰ ল'ৰা ছোৱালী তেতিয়া 5 বছৰ বয়সত চাগে খেলা ধূলা কৰি তাৰ বাহিৰে বেলেগ একো কৰিবলৈ শিকাই নাই। সেইটো হৈছে ভাৰতীয় পূৰ্বজসকলৰ দৰ্শন। 11-12 বছৰ বয়সতেই নাচিকেইটাক, উপনিষদ কালৰ ঋষি, দেউতাকে দান দি দি সকলো শেষ কৰিলে। তেতিয়া ল'ৰাই সুধিলে যে দেউতা, আপুনি ঘৰখনৰ সকলো বস্তু দান দি শেষ কৰিলে, এতিয়া মোক আপুনি কাক দান দিব? খং উঠিলে একেষাৰে কৈ পেলালে, তোক বোলে মৃত্যুৰ দেৱতা মই যমলৈ দান দিছোঁ। যমৰ দুৱাৰত গৈ নাচিকেইটা উপস্থিত হ'লগৈ। যম ৰজা নাছিল, 3-4 দিন যম ৰজাৰ দুৱাৰত ৰৈ থাকিল। তেতিয়া যম ৰজা যেতিয়া উপস্থিত, তেতিয়া নাচিকেইটাই কৈছে বোলে, প্ৰভু, মোৰ পিতৃয়ে বোলে যি ব্ৰহ্মক জানিবলৈ সকলো দান পুণ্য কৰি শেষ কৰিলে, অথচ তেওঁৰ মনৰ ক্ৰোধটো শান্ত হোৱা নাই। গতিকে সেই ব্ৰহ্মবিদ্যাক মই জানিব বিচাৰিছোঁ। তেতিয়া যম একদম দুখোজ পাছলৈ গুচি গ'ল। তেতিয়া যমে ক'লে, বোপাই, তই মোৰ দুৱাৰত এতিয়া উপস্থিত হ'লহি ঠিকেই, তোক মই স্বৰ্গৰ 100 কল্পৰ বাবে স্বৰ্গৰ অপেশ্বৰাৰ সুখ, যত যিমান ধন সম্পদ আছে সকলো তোক মই দি দিছোঁ, কিন্তু তই মোক ব্ৰহ্মবিদ্যাৰ কথা নুসুধিবি, মই তোক ক'ব নোৱাৰোঁ। তেতিয়া সেই 12-13 বছৰীয়া নাচিকেইটাই ক'লে যে প্ৰভু, মোক সেই স্বৰ্গৰ অপেশ্বৰাৰ সুখ, ধন সম্পদৰ সুখ একো নালাগে, আপুনি মোক ব্ৰহ্মবিদ্যাৰ বিষয়ে কওক। সেইটো হৈছে আধ্যাত্মিক জিজ্ঞাসা। 18-19 বছৰ বয়সতে শংকৰাচাৰ্যই খালী ভৰিৰে গোটেই ভাৰত ভ্ৰমণ কৰি 4 বেদৰ মঠ প্ৰতিষ্ঠা কৰি ধৰ্ম ৰক্ষা কৰিছিল। মহাপুৰুষ শংকৰদেৱ মাধৱদেৱলৈ গোটেই জীৱন উচৰ্গা কৰিলে যাতে সমাজখনে শুদ্ধ ভক্তিটো পায়। মহাপুৰুষৰ আজিহে জয়গুৰু শংকৰ সকলোৰে মুখত যেতিয়া জীয়াই আছিল, এইখন অসমৰ পৰাই গুচি যাবলগীয়া হৈছিল। আপোনাৰ মোৰ পূৰ্বপুৰুষেতো বিৰোধিতা কৰিছিল। গতিকে তেনে পৰিস্থিতিটো মহাপুৰুষে ধৰ্মবস্তু আমাক দি থৈ গ'ল। পাহাৰে পৰ্বতে ভৈয়ামে বগাই সকলোকে এক কৰি আনিলে। কিন্তু আজিকালি দেখা যায় কিছু সমাজত বোলে নামঘৰত খেল 2-3টা খেল ক'ত খেলা হয়, য'ত 3-4টা পক্ষ থাকে। নামঘৰত মহাপুৰুষে আমাক এক কৰি থৈ গৈছিলহি। গতিকে আমি যদি তাতে এটা খেলে যদি আগবেলা প্ৰসংগ, ইটো খেলে যদি পাছবেলা প্ৰসংগ, তাত ভকতিৰ ভটোও নাই, সেইটো বাওঁহাতে আমি ক'ব পাৰোঁ। য'ত অন্তৰৰ মিল নাই, তাত ভকতি কেনেকৈ সিদ্ধ হ'ব? স্বাভাৱিক কথা, কিছুমান কথাত আপোনাৰ লগত মোৰ অমিল হ'ব পাৰে, সেইখিনি কথা শাস্ত্ৰীয় দৃষ্টিৰে বিচাৰ কৰা প্ৰয়োজন। না কি মোৰ সৈতে মিলা 10জনৰ সৈতে মই এটা ফৈদ খুলিম, আপোনাৰ সৈতে মিলাজনৰ সৈতে আপুনি এটা ফৈদ খুলিব। অসুৰ আৰু দেৱতাই অমৃতক পাবলৈ এখন সমাজলৈ আহিব লগা হৈছিল। আমিতো ঈশ্বৰক পাব বিচাৰিছোঁ। এতিয়া আমি মানুহৰ ক্ষেত্ৰতে যদি ভেদভাৱটো থাকে, তেতিয়াহ'লে কেনেকৈ হ'ব? বিভিন্ন পন্থ, বিভিন্ন মাৰ্গ আছে, সকলোৰে প্ৰতি সন্মানৰ ভাৱ। পথাৰৰ মাজত থকা গছজোপা যি ফালৰ পৰা আছে সেইফালৰ পৰা চিধা যেন লাগে। গতিকে যাৰ যেনেকৈ উপলব্ধ হৈছে তেওঁ তেনেকৈ আগবাঢ়কচোন। কাকো আমাৰ নিন্দা কৰাৰ প্ৰয়োজন নাই। মহাপুৰুষে আমাক কি শিকাই থৈ গ'ল? পৰ ধৰ্মক নিহিংসিবা কদাচিত। কেতিয়াও পৰ ধৰ্ম বুলি কাকো নিন্দা নকৰিবা। যিজনৰ চেতনাই যিমান ঢুকি পাইছে তেওঁ তেনেকৈ উপাসনা কৰক।
হুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল, সকলো ধৰ্মৰ প্ৰতি সন্মানৰ ভাৱ ৰাখি নিজৰ উপাসনা কৰা। আনে কি কৰিছে তাক বিবেচনা কৰিলে মোৰ কি লাভ হ'ব, মই নিজে কি কৰিছোঁ সেইটো মোৰ বিবেচনাৰ বিষয়। কৰিবা ভূতকদয়া সকৰ্ণ চিত্ত, সমস্ত প্ৰাণীগণৰ প্ৰতি দয়াৰ ভাৱ ৰাখা। এহি ভাগৱত ধৰ্ম জানা মহাবল। ভাগৱত ধৰ্মত এই তিনিটাতকৈ পালনীয় বেলেগ নিয়ম নাই। তেতিয়াহ'লে এই তিনিটা পালন কৰিবলৈ আমি ব্যৰ্থ হৈ আছোঁ নহয়। ইফালে চাওক, ক'তো চাবই নোৱাৰি যে ইফালে ইজনে সিজনক নিন্দা, ইটো পন্থ সিটো পন্থক নিন্দা। মই যদি ইয়াত কওঁহি যে আপুনি সেইটো মাৰ্গত নাথাকিব, মোৰ পন্থটোলৈ আহক, এই কনভাৰ্টেশ্যনৰ দায়িত্বটো ঈশ্বৰে মোক দিয়া নাই। আৰু আপোনাক যদি এইটো মোৰ পন্থত, মই যিটো সম্প্ৰদায়ত আছোঁ সেই সম্প্ৰদায়ত যদি আপোনাক ঈশ্বৰে জন্ম দিয়াব বিচাৰিলেহেঁতেন, তেতিয়া আপোনাক সেইটো সম্প্ৰদায়তে জন্ম দিয়ালেহেঁতেন, নহয়নে? কিন্তু আপোনাক যি ৰূপত প্ৰাপ্ত কৰাইছে সেই ৰূপতে আপুনি উপাসনা কৰকচোন, সেইটোহে দৰ্শন। সেইবাবে বৈদিক মাৰ্গত আমাৰ 5টি সম্প্ৰদায় আছে, শাক্ত, শৈৱ, সৌৰ, গাণপত্য, বৈষ্ণৱ। যাৰ যি দৰ্শন তেওঁলোকে আগবাঢ়ক। আমি নিজৰ বৈষ্ণৱৰ দৰ্শন সুস্পষ্ট কৰি আগবঢ়াটো প্ৰয়োজন।